নমস্কাৰ মই মোৰ ইউটিউব চেনেল লাৰ্ণিঙৰ অন্যটি ভিডিঅ'লৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। তোমালোক এইবাৰ যিসকলে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত উত্তীৰ্ণ হৈছা তোমালোকে নিশ্চয় বিভিন্ন কলেজত নামভৰ্তি কৰিছা। নামভৰ্তি কৰাৰ লগে লগে তোমালোকৰ মনত নিশ্চয় বিভিন্ন ধৰণৰ কৌতূহলৰ সৃষ্টি হৈ আছে। বিভিন্ন ধৰণৰ প্ৰশ্ন তোমালোকৰ মনত আহি পৰিছে। যেনে ধৰি লোৱা তোমালোকৰ এইবাৰ বিষয়সমূহ কি হ'ব বা কেনেকুৱা হ'ব। সেয়েহে আজি মই এই ভিডিঅ'টোৰ যোগেদি BA, BSc বা BComৰ ছাত্ৰ ছাত্ৰীসকলক এইবাৰ ফাৰ্ষ্ট সেমিষ্টাৰত কি বিষয় পঢ়িব লাগিব অৰ্থাৎ কি বিষয় তোমালোকে অধ্যয়ন কৰিব লাগিব, তোমালোকৰ এইবাৰ কি বিষয় হ'ব বা কেনেকুৱা হ'ব সেই সম্পৰ্কে কিছু আভাস দিবলৈ চেষ্টা কৰিম। এতিয়া জানো আহা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা কলেজসমূহত মুঠ বিষয় কেইটা থাকিব। সেইসমূহ কলেজত মুঠ বিষয় 7টা থাকিব অৰ্থাৎ টোটেল সাবজেক্টস হৈছে 7টা। সেই 7টা বিষয় কি হ'ব হেতু জানো আহা। আমি এটা বিষয় মেজৰ হিচাপে ল'ব লাগিব। তাৰ পাছত আহিলে মাইনৰ, আমি অন্য এটা বিষয় মাইনৰ হিচাপে ল'ব লাগিব। আমি মেজৰ যেটো বিষয় লওঁ হেতু বিষয় আকৌ কিন্তু আমি মাইনৰ হিচাপে ল'ব নোৱাৰো। তাৰ পাছত আহিলে AEC হৈছে এটা কম্পালসৰি সাবজেক্ট। AEC তোমালোক সকলোৱে ল'ব লাগিব। AEC তোমালোকে অসমীয়া ল'ব পাৰা, যদি তোমালোকৰ অপশন থাকে তেতিয়া তোমালোকে হয়তো হিন্দী পঢ়িব পাৰা বা হিন্দী কোনবা কলেজত হয়তো থাকিব পাৰে, কিন্তু AEC সাধাৰণতে অসমীয়া লোৱা দেখা যায়। গতিকে AEC টো হৈছে এটা কম্পালসৰি সাবজেক্ট। তাৰ পাছত SEC মানে হৈছে স্কিল এনহান্সমেন্ট কোৰ্স। এটো তোমালোকৰ বেলেগ ধৰণৰ হ'ব পাৰে। এক্সাম্পল হিচাপে ধৰিলে ৰুৰাল ডেভেলপমেন্ট বা তেনেকুৱা কিছুমান পেপাৰ আহিব পাৰে SEC ত। তাৰ পাছত আহিলে BSc1। BSc ফুল ফৰ্ম হৈছে যে ভ্যালু এডেড কোৰ্স। BSc1 ত তোমালোকে পঢ়িব লাগিব আন্ডাৰষ্টেণ্ডিং ইন ইণ্ডিয়া। হেখন পেপাৰ তোমালোকে BSc1 ত পঢ়িব লাগিব। হেটো হৈছে কম্পালসৰি সাবজেক্ট দেই, তোমালোকে হেখন পেপাৰ ল'বই লাগিব। তাৰ পাছত আহিলে BSc2 তোমালোকে পঢ়িব লাগিব হেলথ এণ্ড ওয়েলনেস। হেখন পেপাৰো কম্পালসৰি হয়। তাৰ পাছত হেকত আহিলে GEC বুলি এটা সাবজেক্ট আছে। তোমালোকে GEC হেতু সাবজেক্ট ল'ব লাগিব, যেটো সাবজেক্ট আগতে পঢ়া নাই, আগতে তোমালোকে যেটো সাবজেক্ট মানে পোৱা নাই তেনেকুৱা এটা সাবজেক্ট ল'ব লাগিব। ধৰিলে তোমালোকে আৰ্টছৰ ষ্টুডেণ্ট হয়, এটা মই এক্সাম্পল দিছোঁ। তোমালোকে ধৰিলে পলিটিকেল সায়েন্স বা এডভান্স আছামিজ বা সোশিয়োলজি এইবিলাক মানে গোটেইখিনি পঢ়িছিলা, কিন্তু তোমালোকে যেনিবা এডুকেশ্যন লোৱা নাই, তেন্তে তোমালোকে সেই এডুকেশ্যনটো ল'ব লাগিব। ধৰিলে গোটেইখিনি সাবজেক্ট পঢ়িছা কিন্তু তোমালোকে হিষ্ট্ৰী লোৱা নাই, তেন্তে তোমালোকে GEC ত হিষ্ট্ৰী ল'ব পাৰা। মুঠতে GEC ত এনেকুৱা এটা সাবজেক্ট ল'ব লাগে যেটো সাবজেক্ট তোমালোকে আগতে পঢ়া নাই বা আগতে তোমালোকে পোৱা নাই। গতিকে তোমালোকে নিশ্চয় গম পালা যে BA বা BSc বা BComৰ ফাৰ্ষ্ট সেমিষ্টাৰত মুঠতে 7টা সাবজেক্ট থাকিব। হেকেইটা হৈছে মেজৰ, মাইনৰ, AEC, SEC, BSc1, BSc2, GEC। আৰু ইয়াত AEC আৰু BSc1 আৰু BSc2 এই তিনিওটা সাবজেক্ট কম্পালসৰি সাবজেক্ট হয়। এই তিনিওটা তোমালোকক নিৰ্ধাৰণ কৰি দিয়া থাকিব, নিৰ্ধাৰিত থাকিব, তাৰ পৰা তোমালোকে ল'ব লাগিব। গতিকে আশা কৰিছোঁ আজিৰ ভিডিঅ'টোৰ যোগেদি তোমালোকৰ এই ফাৰ্ষ্ট সেমিষ্টাৰত কি সাবজেক্ট হ'ব সেই সম্পৰ্কে তোমালোকৰ যিখিনি মানে মনত প্ৰশ্ন আহি পৰিছিলে সেইখিনি প্ৰশ্ন তোমালোকে সেইখিনি মানে উত্তৰ পাইছা। আৰু আজি ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। নেক্সট ভিডিঅ'ত পুনৰ কিছু নতুন তথ্য লৈ তোমালোকৰ মাজলৈ আহি আছোঁ।